এৰী পলুৰ এৰা গছ অসমৰ প্ৰায়বিলাক ঠাইতে এৰা গছ পোৱা যায়। এৰা গছৰ খেতিও কৰা হয়। ই এৰী পলুৰ প্ৰধান খাদ্য। ইয়াৰ গুটিৰ পৰা তেল পোৱা যায়। এই তেল বিখ্যাত হয়। এৰাগুটিৰ তেল আধুনিক চিকিৎসা বিজ্ঞান আৰু আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানত এৰাগুটিৰ তেল ব্যৱহাৰ কৰা হয়। এই তেল বহু গুণেৰে ভৰপূৰ। বিশেষকৈ পেট ফুলা, কোষ্ঠবদ্ধতা আৰু বাত বেমাৰৰ বাবে এৰা গছৰ গুটি বৰ উপকাৰী। ফোঁহা আদি হ'লে ইয়াৰ গুটিসমূহ পিহি প্ৰলেপ দিলে ফোঁহা সোনকালেই শুকাই যায়। বাত বেমাৰতো ই ফুলা কমায়। কুকুৰিকণা ৰোগতো এৰা গছৰ পাত বৰ উপকাৰী। এই বেমাৰত এৰা গছৰ পাত ঘিউৰ লগত ভাজি খালে কুকুৰিকণা বেমাৰ ভাল হয়। শিপাৰ ছাও পুৰণি ৰোগ আৰু যকৃতৰ বৃদ্ধি কমাই আনে। ইয়াৰ শিপা বাত বেমাৰৰ নাশক। তদুপৰি শিপাৰ ছাল শৰীৰত হোৱা চৰ্ম ৰোগৰো নিবাৰণ কৰে। বিশেষকৈ কোষ্ঠবদ্ধতা আয়ুৰ্বেদিক ঔষধৰ লগত এৰা গছৰ শিপাৰ ছালৰ ৰস দৰৱ হিচাপে ব্যৱহাৰ কৰা হয়। কৃমি ৰোগত এৰা তেল খালে পেটৰ কেঁচু কৃমি, ডাঙৰ পেলু আদি বাহিৰ হৈ যায়। ডাঙৰ মানুহৰ বাবে 4 চামুচমান আৰু সৰু ল'ৰা ছোৱালীয়ে 2 চামুচমান এৰা তেল খাব পাৰি। ইয়াৰ ৰাতিপুৱা খালী পেটত খাব লাগে। তেজৰ চাপ বন্ধ কৰিবলৈ হ'লে কটা চিঙা, থেতেলা হোৱা, শৰীৰৰ কোনো ঠাইত কাটিলে, ছাল এৰিলে বা থেতেলা হ'লে কাপোৰত এৰাৰ তেল লগাই বান্ধিলে তেজ বন্ধ হয়। বিষ বেদনা দূৰ হয়। ছাল জোৰা লগাত সহায় কৰে। কোনো ঠাইত ফুলি বিষালেও এৰা তেল লগালে বিষ কমে। প্ৰস্ৰাৱৰ সমস্যাত 5 চামুচমান আদাৰ ৰসৰ লগত 5 চামুচ এৰাৰ তেল খালে মূত্ৰশূল বা প্ৰস্ৰাৱৰ সমস্যা দূৰ হয়। গুল্ম ৰোগত এৰাৰ শিপাৰ কাঠ 10 গ্ৰাম সৈন্ধৱ লোণ মিহলাই খালে গাত ওলোৱা গুল্ম ৰোগ গুচি যায়। এৰাৰ শিপাৰ ছাল হালধিৰ লগত বটি খজুওৱা ঠাইত লগালে খজুৱতি অতি সোনকালে নাইকিয়া হয়। কোষ্ঠবদ্ধতা ক্ষেত্ৰত এৰাৰ শিপাৰৰ ৰস 5 পৰা 10 মিলি পানীৰ লগত খালে পেট পৰিষ্কাৰ হয়। জ্বৰ হৈ শৌচ নহ'লে এৰাৰ শিপাৰ কাঠ সিজাই উলিওৱা ঘন পানীখিনি খালে শৌচ হয়। গাখীৰ গৰম কৰি থাকোঁতে 5 গ্ৰাম পৰিমাণৰ কেঁচা এৰাৰ শিপাৰ খুন্দি এই গাখীৰত দি চেকি লৈ খালে শৌচ খোলোচা হয়। এৰাৰ তেল ডাঙৰ মানুহৰ বাবে 5 চামুচ আৰু সৰু ল'ৰা ছোৱালীয়ে 2 বা 3 চামুচ ৰাতিপুৱা গাখীৰ বা পানীৰ লগত খালেও শৌচ খোলোচা হয়। ভৰিৰ শিৰ কোচ খালে বা ভৰিৰ শিৰ মোটা হ'লে গাখীৰত নিতো 1 চামুচ পৰিমাণৰ এৰাৰ তেল কিছুদিন খালে উপকাৰ হয়। লগতে এৰাৰ তেল শিৰত মালিচ কৰিলেও ভাল হয়। স্তনৰ বেদনাত প্ৰশমিত কৰিবলৈ প্ৰসূতিৰ স্তনৰ গাখীৰ বেছি হৈ টানি ধৰিলে আৰু স্তন বিষালে এৰাৰ পাত স্তনত বান্ধি ৰাখিলে আৰু লগতে এৰাৰ পাত সিজোৱা পানী খালে স্তনৰ গাখীৰ কমকৈ ওলোৱাৰ বেদনাৰ পৰা প্ৰশমিত হ'ব পাৰে। চৰ্ম ৰোগ যেনে খজুৱতি, অৰ্শ আৰু চকুৰ ৰোগত প্ৰতিদিনে আধা চামুচ এৰাৰ তেল খালে ভাল কাম দিয়ে। এৰা তেলে মালিচ কৰিলে নাৰ্ভৰ সমস্যাৰ বাবে হোৱা বিষ কম হয়। শৰীৰৰ যিকোনো ঠাইত ফুলিলে বা বিষালে এৰা তেল ব্যৱহাৰ কৰি সুফল পোৱা যায়। চুলিৰ কাৰণে এৰাৰ তেল উপকাৰী। অকালতে চুলি পকা ৰোধ কৰে, চুলি বঢ়াত সহায় কৰে, চুলি ঘন কৰি তোলে। এৰা তেলে ছাল কোমল উজ্জ্বল কৰে। ছালৰ দাগ, চকুৰ গুৰি কলা পৰা আদিৰ বাবে উপকাৰী। প্ৰস্ৰাৱ কম হ'লেও এৰা পাতৰ ৰস খালে খোলোচা হয়। এৰা গছৰ পাতৰ ৰসে পেট খোলোচা কৰে। কোষ্ঠকাঠিন্যতা সমস্যা দূৰ কৰে। বাত বিষত এৰা তেলেৰে মালিচ কৰিলে বিষ কমে। এৰা পাত অলপ গৰম কৰি বিষ হোৱা ঠাইত বান্ধিলে বিষৰ পৰা উপশম পোৱা যায়। মূৰৰ বিষ হ'লে, চাইনাইটিছ হ'লে এৰা গছৰ শিপা পিচি মূৰত প্ৰলেপ দিব লাগে। বেচু হ'লে এৰা গছৰ কুমলীয়া পাত পিচি লগালে উপকাৰ পোৱা যায়। আমি সাধাৰণতে এৰা গছ কাটিহে পেলাওঁ, কাৰণ ইয়াৰ ঔষধি গুণৰ সম্পৰ্কে আমি নাজানো। গুজৰাট, কেৰেলা আদি ঠাইত ইয়াৰ খেতি কৰা হয়। এৰা গছত প্ৰায় 40 বিধমান মাৰাত্মক ৰোগ নিৰ্মূল কৰাৰ ক্ষমতা আছে। জণ্ডিছ হ'লেও এৰা পাতৰ ৰস 1 চামুচ খালেই জণ্ডিছ ভাল হয়। এৰা গছৰ পাত সামান্য জুইত গৰম কৰি বিষ হোৱা ঠাইত লগালে বা বান্ধি থলে বিষ নোহোৱা হৈ যায়। স্তন কেঞ্চাৰৰ আৰম্ভণিত স্তনৰ ভিতৰত টেমুনা হয় আৰু পাছত ই গৈ কেঞ্চাৰত পৰিণত হয়। যদি প্ৰথম অৱস্থাত গম পোৱা যায় তেন্তে এৰা গছৰ তেলৰ দ্বাৰা 3 মাহ মালিচ কৰিলে তেনে টেমুনা নোহোৱা হৈ যায়। যিসকল মহিলাৰ গাভৰু হোৱালৈকে বক্ষস্থলৰ
বিকাশ নহয় তেওঁলোকে এৰা তেল মালিচ কৰি সুফল পাব পাৰে। মহিলাসকলৰ মাহেকীয়াৰ সময়ত যদি পেট বেছিকৈ বিষায় তেন্তে এৰা গছৰ পাত এটা অলপ গৰম কৰি লৈ পেটত বান্ধি থ'ব লাগে। কিছু সময়ৰ পাছত বিষ নোহোৱা হৈ যায়। এপেণ্ডিক্সৰ পৰা হোৱা বিষৰ বাবে 20 ml ৰস গাখীৰত মিহলাই খালে বিষ নোহোৱা হয়। এৰা তেল নিয়মিত গাত ঘঁহিলে গাৰ ছাল কোমল আৰু উজ্জ্বল হৈ যায়। এৰা তেলেৰে ছালৰ ক্ষেত্ৰতো অদ্ভুত লাভ দিয়ে। বয়সৰ চাপ, শুকান ছালৰ সমস্যা, ছালৰ দাগ, বগা দাগ, কলা দাগ, চকুৰ গুৰিৰ কলা পৰা আদিৰ বাবে বিশেষভাৱে উপকাৰী। চুলিৰ ক্ষেত্ৰত এৰা তেল ব্যৱহাৰ কৰিলে চুলিৰ অকালতে পকা ৰোধ কৰে, চুলি বাঢ়ি অহাত সহায় কৰে, চুলি কলা আৰু ঘন কৰি তোলে। শৌচ চাফা নোহোৱা হ'লে ৰাতি শোৱাৰ সময়ত 20 ml পাতৰ ৰস 1 গ্লাছ কুহুমীয়া গৰম পানীৰ লগত মিহলাই খাব লাগে। বন্ধু বান্ধৱসকল, যদিহে এই ইনফৰমেশ্যনখিনি ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।